নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো মোৰ ইস্তাকে আপোনালোক সকলো ভালে কুশলে আছে বৰ্তমান ৰাতিপুৱা এতিয়া অৱশ্যে 9টাই বাজিলে আৰু আমি যাত্ৰা কৰিবলৈ ওলাইছো উজনিলৈ গতিকে এই যাত্ৰাত মোৰ লগত আছে মোৰ মা পাপা তাৰ পিছত মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা আসলে লখিমপুৰত আছে তাৰ পৰাহে উঠিবকৈ গতিকে আমি সকলোখিনি লগ হৈ এটা যাত্ৰা কৰিবলৈ ওলাইছো উজনিলৈ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ ক'ত যাওঁ কি কৰোঁ কেনেকৈ আৰু জীৱনত মানে কি হয় বিয়া হোৱাৰ পৰা এইটো ফাৰ্ষ্ট টাইম এনেকৈ ঘৰৰ পেৰেণ্টছৰ লগত আচলতে টুৰ গতিকে টুৰটো খুব ভাল হ'ব ইয়াদগাৰ হ'ব বুলি মই ভাবোঁ গতিকে আপোনালোকে চাই থাকিব আৰু কি কৰোঁ ক'ত যাওঁ কেনেকুৱা ধুনীয়া বস্তু সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পিছে বাহিৰলৈ নহয় দেই আমি যাম উজনিলৈ মানে একদম লখিমপুৰ ধেমাজি এফালে মাজুলী হৈ ডিব্ৰুগড় তিনিচুকীয়া হৈ একদম প্ৰায় চাগে এসপ্তাহমান লাগিব গতিকে বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিব আপোনালোকে বলক অৱশ্যে আজি মনটোক বিৰাট ভাল লাগি আছে একেলগে আমি ফুৰিবলৈ যাম ইফালে আকৌ মাহত একে আহিবই পৰা নাই মানে ওচৰৰ পাজৰৰ সকলোৱে একে বিদায় দিছে যেন একেবাৰে বহুত দূৰলৈহে যাব যি নহওক এইবোৰ আৰু গাঁৱৰ মানুহ থাকেই নহয় জানো গতিকে তেওঁলোকো ভিতৰতে আছে ইতিমধ্যে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আমি আহি এয়া পালোহি কলীয়া ভোমোৰা দলং আৰু এই দলঙৰ ওপৰেদি অহৰহ কিমান যে মানুহ অহা যোৱা কৰি থাকে নহয়নে বাৰু পিছে আজি একদম পুৰা এক্সাইটমেণ্টত আছোঁ যে আমি ফুৰিবলৈ যাম পিছে আজি গৈ আকৌ লখিমপুৰৰ ৰুমহে দেই তাৰ পিছদিনাহে আমি আকৌ ওলাম যিহেতু গৈ পাওঁতে বহুত ৰাতি হৈ যাবগৈ মাৰ অৱশ্যে এইটো প্ৰথম জাৰ্ণি ইমান দীঘলীয়া মানে মায়ে বেছিকৈ গাড়ীত উঠি দীঘলীয়াকৈ যাত্ৰা কৰিবলৈ অসুবিধা পায় এইফালে ইজনী মায়ে আকৌ ফোনত ব্যস্ত পাপা আকৌ টোপনিয়াই আছে ঘৰৰ পৰা ওলাই আহিলোঁ ইফালে পাছফালে আছে পাপা মা ইজনী মা আৰু এইফালে আমাৰ ড্ৰাইভাৰ ককাইদেউ এয়া গাড়ী চলাই আছে এইফালে এয়া হেণ্ডিমেন বাইদেউ এয়া যাওক দিয়ক কৈ আছোঁ আমি ওলাই আহিলোঁ গৈ থাকোঁ চাই থাকিব আমি ক'লে যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক ভিডিঅ' আকাৰে আপডেট দি থাকিম গতিকে ব'লক যাত্ৰা আৰম্ভ কৰোঁ আহি আমি বিশ্বনাথ চাৰিআলি বাইপাছত পালোহি আৰু এয়া হৈছে আমাৰ শাহুমাৰ বিয়নী মানে মোৰ ননদৰ শাহুৱেক আৰু ইয়াতে সৰুকৈ দোকান এখন দি থাকে আমি তাতে মানে অহা যোৱা কৰিলে চাহ খাবলৈ সোমাওঁ খুব ধুনীয়া চাহ বনায় আমাৰ কাৰণে আজি ঘৰৰ পৰা এয়া ভাপত দিয়া পিঠা আৰু চাহ ইয়ালৈ আহিছিলে গতিকে আমি এতিয়া সকলোৱে ইয়াতে চাহকণ খাই অকণমান কঁকালটো পুনাই লওঁ বুলি ভাবিছোঁ মানে মায়ে একদম জাৰ্ণি কৰি পেলাই কঁকালৰ বিষ হৈ গৈছেগৈ বোলে সেইকাৰণে এইখিনিতে অকণমান বহিলোঁ এয়া পাপাও চাহ খাইছে আৰু আমি সকলোৱে মিলি চাহকাপ খাইছোঁ চাহকাপ কিন্তু বৰ ধুনীয়াকৈ বনাইছে দেই খুৰী ধন্যবাদ এটা দিলোঁ তাৰপিছতে এয়া তেল ভৰাবলৈ সোমালোঁ আমি ডিপু এটাত আৰু ভৰাওঁতেই চাওক এইখিনিতে নামিছিলোঁ অৱশ্যে বাহিৰলৈ যাবলৈ সকলো মানুহে ঘেৰি ধৰিলে তাৰপিছতে আহি পালোহি আমি মিছামাৰী সেই হোমিঅ' ডক্টৰ এজন মোৰ আগৰ ভিডিঅ'ত দেখিছিলে আপোনালোকে হোমিঅ' ডক্টৰ এজন খুব ভাল যিহেতু ঔষধ খাই ময়ো ভাল পাইছোঁ গতিকে গোটেই ফেমিলি আজি লৈ আহিলোঁ আৰু এয়া দেখিছে যে বাহিৰত মানুহ এয়া চব মোক চাবলৈ ৰখি আছে তাৰপিছতে সন্ধিয়া লাগিলে আৰু আহি পালোহি আইতামা ঘৰটো আপোনালোকক আগতে দেখুৱাইছোৱেই গতিকে আইতামাই ধুনীয়াকৈ ভাত ৰান্ধি থ'লে আৰু এতিয়া আমি সকলোৱে মিলি ভাত খাম আমি মাছ লৈয়ে আহিছিলোঁ গতিকে আমাৰ মায়ে শাহুমায়ে ধুমাধুম কাপোৰ সলাই মাছ ভাজিবলৈ লাগি গৈছে আৰু আইতামায়ে এয়া দালি গৰমাইছে আকৌ কিবাকিবি গৰমাইছে মুঠতে এতিয়া আমি ভাত খাম এয়া চাওক মাছ ভাজি আছে মায়ে আমাৰ আইতা মাগৰাকী যে দেখিছে বয়স হৈছে যদিও এতিয়াও কিন্তু বহুত ষ্ট্ৰং হৈ আছে সকলোখিনি কাম নিজেই কৰে আগতেতো গৰু আছিলে গৰু চৰু অনা নিয়া কৰিছিলে কিন্তু আজিকালি এতিয়া নাই বেছি দিলে কিন্তু ভাত পানী বনোৱা বাচন ধোৱা ঠাই মচা চোতাল সাৰা মচা কৰা সকলোখিনি আইতা মায়ে কৰে তাৰ মাজতে খাবলৈ হৈ গ'ল পাপাক মাছটো বাছি দিলোঁ মানে পাপাই কাটি থকা মাছটো খাবলৈ অকণ অসুবিধা পায় সেইকাৰণে মই মাছ বাছি দিলোঁ তাৰপিছত এতিয়া আমি সকলোৱে মিলি ইয়া বহিছোঁ
খাবলৈ খুব ধুনীয়া বনাইছে আইতা আমাৰ একদম পাগ উঠা আমাৰ মায়ে আকৌ ডাইনিঙত খাব নোৱাৰে যে তলতে বহিছে গতিকে আমি ধুনীয়াকৈ ভাত খাজ খালো আৰু এতিয়া আমি আকৌ মাহীহঁতৰ ঘৰলৈ যাম মানে মাহঁত প্ৰথমবাৰ কাৰণে মাহীহঁতৰ ঘৰলৈ যাব আহিছো যেতিয়া একেবাৰতে তুমি কি পাঠ ল'বা লৈ যাওঁ কৃষ্ণ শ্ৰী কৃষ্ণ হা বঢ়িয়া এটা ৰাধাজনী আছিল নাই লগত ৰাধা লিলিমাই নাই হা নাথাকে তুমি দেখুৱাবা নি অকণমান কেনেকৈ ওলাব তাৰ পৰা ওলাই চিধা আহি পালোহি মাহীহঁতৰ ঘৰ আমি আহিছো বুলিয়ে মাহীয়ে আকৌ ভাতৰ যোগাৰ কৰিলে চাওকচোন এই ভাত সোপা খাই আহিছিলোহে আকৌনো ভাত খামনে সেইকাৰণে আমি নাখাওঁ বুলি ক'লোঁ কিন্তু মাহীয়ে কি বনাইছে একে এফালৰ পৰা দেখুৱাই গ'লিয়া আকৌ ঘৰৰে লোকেল মাছ তাৰপিছত এয়া সৰু সৰু মোৱা মাছ এফালে এয়া চাটনি বনিয়া আছে আৰু ভাত পানীও বনাই থৈছে আমি মুঠতে খাবহে লাগে আমি কৈছোঁ বোলো আমি ভাত নাখাওঁ টিফিন এটাতে ভৰাই দিয়ক এতিয়া নিদিয়ে নহয় দেখিছে এয়া হৈছে আমাৰ মহা একমাত্ৰ মহা আৰু মহাৰ ঘৰ হৈছে গহপুৰ কলাবাৰী পৰাচুকত আৰু মহা খুব এজন ভাল গায়ন গাঁৱত ৰাস হওক ভাওনা হওক গায়ন বায়ন মহায়ে কৰে আৰু মহাই ভাওনা শিকায় ৰাসো শিকায় মুঠতে ঘৰত ফুলটো এনি টাইম বাজিয়ে থাকে খুব ধুনীয়া বজনা বজায় গতিকে বাবাটোৱে ক'লে এবাৰ ঘাট এটা বজাই দিয়া আৰু আমাক বজাই শুনালে এই যে মেকুৰী দুটা দেখিছেনে মহাৰ ভৰি দুইখনত দুফালে দুটা কেনেকৈ উঠি আছে ইমান মৰম লগা মই বিচনাত শুই থাকোঁতে সিহঁত দুইটাই কুকুটি মোৰ কাপোৰৰ তলত সোমাইছিলে সেইকাৰণে মই দুইটাকে ভিডিঅ' কৰি ৰাখিছোঁ আই ঐ দেহি আমাৰ মাইলে চাওকচোন বেচেৰীজনী জাৰ্ণি কৰি অৱস্থাই নাইকিয়া হৈ গৈছে ইজনী মা বাৰু একদম পুৰা ষ্ট্ৰং হৈ আছে এইফালে পাপাও ষ্ট্ৰং ময়ো ষ্ট্ৰং চব ষ্ট্ৰং খালি আমাৰ মাহে অকণমান মানে গাটো অসুস্থ যে সেইকাৰণে তেনেকৈ আছে তাৰপিছতে এয়া মাইনা আহিল সি আকৌ মিঠাই খাই খুব ভাল পায় যে সেইকাৰণে সি মিঠাইকে খাইছে আৰু আমি এতিয়া যাবলৈ হ'লেই তাৰপিছতে এয়া বোৱাৰী আকৌ মা আৰু পাপাক মান ধৰিলে নতুনকৈ আহিছে বোলে সেইকাৰণে মান এটা ধৰালে এতিয়া আমি ইয়াৰ পৰা সোনকালে ওলাব লাগিব যিহেতু ৰাতিও বহুত হ'ল ইফালে আকৌ লালুকত ভাত খাবলৈও আছে এয়া আহি আমি লালুক পালোহি দেই আৰু এয়া খুৰী এফালে খুৰা আৰু ভৱেন তেওঁলোকৰ ঘৰত আজি ৰাতি সাজটো এয়া খুৰীয়ে ভাত বাঢ়িবলৈ আৰম্ভ কৰিছে আমি এয়া ভাতৰ পাতত বহিলোঁ আকৌ মই ইয়াতে তেওঁলোকৰ কাৰণে ভাত সজাই আছোঁ মানে মা ভাত অকণমান খায় পাপায়ো ভাত অকণমান খায় আৰু মাছ থাকিলেতো পাপা কাইটো বাছি দিবলগীয়া হয় সেইকাৰণে প্ৰত্যেক ঘৰ মানুহত ভাত খালে মই এনেকৈ লাগি ভাগি দিবলগীয়া হয় গতিকে এনেই বস্তুবোৰ পেলনি যোৱাতকৈ অকণ দিছোঁ সকলোৱে মিলি খাবলৈ আৰু এয়া আমি খাবলৈ এতিয়া বহিছোঁ ইমান ধুনীয়াকৈ হাঁহৰ মাংস বনাইছে মাছৰ টেঙা বনাইছে কিবা চব্জি বনাইছে মিক্সকৈ মুঠতে খোৱা খানাখিনি বহুত ভাল আছিলে আৰু ইফালে বাবাটো ভৱেন আৰু বাকী আমি কেইজন এইফালে বহিছোঁ মুঠতে খানা খুব ধুনীয়া বনাইছে খুৰীয়ে আমি সকলোৱে মিলি এয়া খাই আছোঁ পিছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নেপাহৰিব আকৌ আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে সেয়াও জনাব সকলোৱে আচলতে কৈ থাকে যে বৌ বা ডেইলি ব্লগ দিবচোন কি কৰে আপুনি জনাই থাকিবচোন সেইকাৰণে কেতিয়াবা অৱশ্যে এনেকৈ দিনটো কি কৰিলোঁ ভিডিঅ'বোৰ বনাই থাকোঁ আৰু কেতিয়াবাতো সময়ো নহয় দিয়কচোন এইজন আমাৰ খুৰা নামটো কৈ দিয়ক দীপক ফুকন আৰু লালুক অঞ্চলত ঘৰ ভাইটি ভৱেনৰ দেউতাক
ভৱেনে খুব গান গায়, বহুতসকলে চিনি পায় চাগে। আৰু খুৰাই আমাক সদায় দা কটাৰী যোগান ধৰি আহিছে। আজি স্পেচিয়েল 2খন কটাৰী দিছে। লোৱাচোন কটাৰীখন, স্পেচিয়েল 2খন কটাৰী, 2খন কটাৰী। এতিয়া নিশা এতিয়া বাজিছে আমাৰ 10 বাজি গ'ল। হাঁহে কোমোৰাই খাই মানে মই ভাত খালোঁ, আকৌ টয়লেট গ'লোঁ, আকৌ ভাত খালোঁ। তো জীৱনত এটা ৰেকৰ্ড কৰিলোঁ আজি। গতিকে এখন ঘৰতে কৰিলোঁ। গতিকে থাকক। সেইজনী খুৰী, সেয়া ছোৱালী, চব আছে ইয়াতে, গোটেইখিনি আছে। আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰি সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই, সকলো ভালে থাকিব।